সকলোৱে জানে যে গোটেই দেশবাসীক যি এটা জঘন্যতম যি এটা কাণ্ড কৰিলে যোৱা কিছুদিন পূৰ্বে পেহেলগামত পাকিস্তান মদতপুষ্ট যি সন্ত্ৰাসবাদী সেই সন্ত্ৰাসবাদীয়ে ভাৰতৰ নিজৰ ভূমিত প্ৰৱেশ কৰি যি নৰসংহাৰৰ সৃষ্টি কৰিছিল আৰু তাৰ পিছত আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নিৰ্ণায়ক সিদ্ধান্ত আমাৰ ভাৰতীয় সেনাবাহিনী যি পৰাক্ৰম সেই পৰাক্ৰমেৰে ইতিমধ্যে আমাৰ সন্ত্ৰাসবাদীক পাকিস্তানৰ যি সন্ত্ৰাসবাদী সেই সন্ত্ৰাসবাদীক ইতিমধ্যে ঘাটি কিছু উচ্ছন্ন কৰিছে আৰু তাৰ কাৰণে আমি আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ দেশবাসীয়ে আমাৰ ভাৰতৰ যি স্বাধীনতা অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত আমাৰ ভাৰতৰ যি সেনাবাহিনী সেই সেনাবাহিনীক আমি ধন্যবাদ জ্ঞাপন কৰাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰাৰ কাৰণে আমি গোটেই দেশবাসীয়ে আজি ৰাষ্ট্ৰীয় পতাকা আমি লৈ আমি শোভাযাত্ৰা কৰিম আৰু এই শোভাযাত্ৰাৰ দ্বাৰা আমি যে এখন ৰাষ্ট্ৰৰ সকলোৱে অখণ্ডতাত সকলোৱে যে একেলগে বাস কৰি আছোঁ তাৰ কাৰণে আমি ৰাজ্যৰ ওচৰত বা ৰাষ্ট্ৰক আমি জনোৱাৰ স্বাৰ্থত আমি আজি এটা শোভাযাত্ৰা উলিয়াব বিচাৰিছোঁ আমি তিৰংগা যাত্ৰাৰ জৰিয়তে আমাৰ ভাৰতীয় সেনাবাহিনীক আমি ধন্যবাদ জ্ঞাপন কৰাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰাৰ কাৰণে লগতে আমি আমাৰ যি অখণ্ডতা আমাৰ ভাৰতবৰ্ষৰ যি অখণ্ডতা যি সাৰ্বভৌমত্ব এই সাৰ্বভৌমত্ব বা অখণ্ডতাৰ কাৰণে যিসকল সেনানীয়ে নিজৰ জীৱন ত্যাগ কৰিছে তেখেতলোকক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে আজি তিৰংগা যাত্ৰাৰ মূল উদ্দেশ্য আমাৰ জাতীয় পতাকাৰ যে শক্তিশালী আৰু শক্তিশালী এটা চিহ্ন হিচাপে গোটেই বিশ্বত যে অৱতৰণ হৈছে এই কথাটো আপোনালোকে দেখুৱাব খুজিছে নিশ্চিতভাৱে আমি যেতিয়া জাতীয় পতাকাখন আমি লৈ যেতিয়া ওলাওঁ তেতিয়া গোটেই দেশবাসী আমি একত্ৰিত হৈ যাওঁ আৰু এই একত্ৰিত শক্তিৰে আমি যে সকলোৱে এক হৈ আছোঁ ভাৰতৰ প্ৰতি যিকোনো দেশে যি বেয়া চকু দিব বা ভাৰতত যদি তেনেকুৱা ধৰণৰ কিবা বিৰোধৰ কিবা এটা কাম কৰে বা ভাৰতৰ ৰাষ্ট্ৰৰ প্ৰতি যদি ভাবুকি সৃষ্টি কৰে আমি সকলোৱে এক হৈ থাকিম আৰু সেই তাৰ কাৰণে আজি এই তিৰংগা যাত্ৰা আজিৰ শ্লোগান কি হ'ব আমাৰ ভাৰতীয় সেনাবাহিনী জিন্দাবাদ থাকিব আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন নৰেন্দ্ৰ মোদী ডাঙৰীয়া জিন্দাবাদ থাকিব বন্দে মাতৰম থাকিব আৰু ভাৰত মাতা কি জয় থাকিব আমাৰ শ্লোগান ভাৰতীয় সেনাবাহিনী জিন্দাবাদ থাকিব আমাৰ নৰেন্দ্ৰ মোদী